চালকসকলৰ সমস্যা বহুত। আজি যিহেতু দেখিছে আমাৰ চালকসকলৰ একো মানে নিৰাপত্তা নাই। আজি আমাৰ সবচে প্ৰথম কথা, আমি চালকখন যেতিয়া গাড়ী এখন চলাওঁ, আমাক অথৰাইজ লেটাৰ এখন দিব লাগে। আমাৰ অথৰাইজ লেটাৰটো নাই, আমাক এপইণ্টমেণ্ট লেটাৰ দিব লাগে। সেই বস্তুটো যিহেতু যধে মধে আমাক আমাৰ ষ্টাফক যেতিয়া মন যায় তেতিয়াই নমাই দিয়ে। তো সেই বস্তুটো হ'ব নালাগে। তো সেই সমস্যা লৈ কিনে আমি বহুতবাৰ মালিক সংগঠনক আমি কাগজো দিলোঁ যে আমাৰ কিছুমান সমস্যা আছে, সেইবিলাকৰ ওপৰত আপোনালোকক কথা পাতিম বুলি। তিনিবাৰকৈ কাগজ দিয়াৰ পিছতো মালিক সংগঠনে আমাৰ ওপৰত একো মানে মানুহ বুলি গণ্যই নকৰিলে। যেতিয়া আমি কমিশ্যনাৰ অফিচত কাগজ এখন দিলোঁ, তাৰ মিটিং এটা আমাৰ দ্বিতীয় অফিচত হিমাংশু দাস ছাৰৰ উপস্থিতিত, কিন্তু আমাক এইটোৱে আশ্বাস দিলে সোনকালে হ'ব বুলি। কিন্তু আজি এমাহ পাৰে হ'ল, এতিয়ালৈকে ইয়াৰ ওপৰত একো কাৰ্য লোৱা নাই। আৰু আপোনাৰ মালিক সংগঠনে আজি যিহেতু আমি শ্ৰমিক এটা সংগঠন চলাবলৈ কিবা এটা মাচুল এটা আদায় কৰোঁ, সেই মাচুলটোৰ ওপৰত আজি মালিক সংগঠনে আমাক প্ৰেছাৰ কৰি আছে। নিজৰ ড্ৰাইভাৰসকলক কৈছে, যদি সংগঠনত থাক আমি তহঁতক গাড়ী চলাবলৈ নিদিওঁ, ভাঙিবলৈ চেষ্টা কৰি আছে। কাৰণ আমি নিজৰ প্ৰাপ্য বিচৰাটো কি আমাৰ ভুল নেকি? আমি নিজৰ প্ৰাপ্যটোৱে বিচাৰিছোঁ, আমি তাতকৈ অধিক বিচৰা নাই। আমাক এটা নিৰাপত্তা লাগে, আমাক এটা ইঞ্চুৰেঞ্চ লাগে। আমি যাতে আমাৰ যদি কেতিয়াবা কিবা হয়, আমাৰ ফেমিলি কি হ'ব? আজি ড্ৰাইভাৰৰ একেবাৰে নিৰাপত্তা নাই। তো সেইটোৰ ওপৰতে মই আমাৰ মালিক সংগঠনক, আমাৰ মালিকবোৰক এটাই কথা ক'ব বিচাৰোঁ, আমাক অলপ চকু দিয়ক, আমাক নিৰাপত্তা দিয়ক, আমাক বেছি একো নালাগে। আমি যিমান পাৰোঁ আমি ড্ৰাইভাৰৰ কাৰণে কাম কৰি যাম, আমাৰ এই চালক সংগঠনটোৱে। সেইটো বুলি ধন্যবাদ। অসম দিবানৈ বাছ চালক সন্থাৰ মই সভাপতি শ্ৰী মনোজ হালৈ। গোটেই অসমবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ, আৰু আমাৰ যিসকল চালক আৰু চালকৰ লগত যিসকল হেণ্ডিমেন জড়িত হৈ আছে, তেখেতসকললৈ আমাৰ এইটোৱে অনুৰোধ, তেখেতসকললৈ কাৰণে আমি আজি এছ'চিয়েশ্যনটো খোলা হৈছিলে। এই এছ'চিয়েশ্যনটোৰ জৰিয়তে আমি বহুত কিবা কিবি কৰিব পাৰোঁ, কিন্তু সকলোৱে আমাক লগত আহিব লাগিব। আৰু যিটোৰ কাৰণত আমি আজি লাগিছোঁ, অকল আমাৰ নিজৰ কোনো স্বাৰ্থৰ কাৰণে নহয়, এইটো আমাৰ গোটেই সকলো আমাৰ চালক সমাজখন আৰু হেণ্ডিমেনসকললৈ আমি যুদ্ধ কৰি আছোঁ। কাৰণ যিটো আমি আপোনালোকৰ পৰা মাচুল আমি আদায় কৰিছোঁ, সেই মাচুলৰ ওপৰত আমি কোনো ধৰণৰ আমি বেয়া কাম কৰা নাই। সকলোৰে কাৰণে আমি বছৰেকীয়া ইঞ্চুৰেঞ্চো কৰি দিছোঁ, প্লাছ আমি কাৰোবাৰ কিবা অসুবিধা হ'লে তেওঁলোকৰ ঘৰলৈকে ঘৰৰ পৰিয়াললৈকে আমি চকু দিছোঁ। কিন্তু মালিকসকলে এইটো কৰা নাই। আজি যদি কোনোবা এজন চালক বা হেণ্ডিমেন এজন যদি ঘৰত বেমাৰ হৈ পৰি আছে, তেতিয়াহ'লে কোনো এজন মালিকে কোনো ধৰণৰ লক্ষ্য কৰা নাই যে মোৰ চালকজন যে ঘৰত বেমাৰ হৈছে, তেওঁ কি হৈ আছে, ঘৰত কেনেকৈ চলিছে পৰিয়াল, কোনো ধৰণৰ লক্ষ্য নাই। তো গতিকে আমি মালিকসকলক আমি ধৰিছোঁ, সেইটো ধৰাৰ ফলত আজি তেখেতসকলে আমাক এইটোৱে হাৰাছমেণ্ট দিছে যে এওঁলোকৰ এছ'চিয়েশ্যনটো কেনেকৈ বন্ধ কৰিব পাৰে। পইচাটো যেতিয়া মাচুলটো যেতিয়া বন্ধ কৰিব, তেতিয়া এওঁলোকৰ এছ'চিয়েশ্যনটো বন্ধ হৈ যাব। তো বন্ধ হ'লে তেওঁলোকৰ যিটো মন মৰ্জিমতে আমাৰ চালক আৰু হেণ্ডিমেনক অত্যাচাৰ কৰিব, তেনেকুৱা ধৰণৰ সিহঁতে কৰিবৰ কাৰণে তেখেতসকলে বিচাৰিছে। তো মোৰ এটাই অনুৰোধ আমাৰ স্বত্বাধিকাৰীসকলৰ, আমি ইমানখিনি বিচৰা নাই, অকল আমি ঘৰৰ পৰিয়াল, চালক আৰু হেণ্ডিমেনৰ চালকৰ পৰিয়ালটো জীয়াই থাকিবৰ কাৰণে আমাক এটা দিয়ক, ৰাস্তা দিয়ক। আমাক যিটো আমাৰ চৰকাৰী স্কেল মতে আমাৰ পে'মেণ্ট হয়, সেইটোও দিব নালাগে। আমাক যিটো এটা প্ৰাপ্য, আমাক যাতে আমাৰ ঘৰখন চলে, সেই ঘৰখন চলা হিচাপতে আমাক এটা দিয়ক। আৰু